মানুহ ৰাতি কিয় নুশুৱে মানুহটোৱে জাগি কিয় ভাল পায় আজি চাওক আজি জুবিন দা শুই আছে গোটেই অসমৰ মানুহ কিন্তু সাৰ পাইছে তেখেতৰ কাষত হয়নে আজি জুবিন দা শুই আছে সকলো সাৰ পাই আছে গতিকে তেখেতৰ কাৰণে শ্ৰদ্ধা তেখেতৰ এটা গান কেনেকৈ প্ৰাৰ্থনালৈ ৰূপায়ণ কৰি দিব পাৰে গতিকে সহযোগ মোৰ লগতে সকলো আমি প্ৰাৰ্থনাটো গাওঁ সুৰ সঞ্চাৰ মাৰ্জনা কৰিব আৰু জুবিন দাই সুৰৰ ওপৰত আৰু শব্দ উচ্চাৰণৰ ওপৰত সদায় গুৰুত্ব দিছিল গতিকে আমি গায়ক নহয় কিন্তু প্ৰাৰ্থনা হিচাপে গাবলৈ চেষ্টা কৰিছোঁ সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার গুণ তুমি যে মোর শুকান মনা নিয়ৰৰে চেঁচা টোপা নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এধাৰো খচামো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমার বুকুত মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার গুণ জয় জুবিন দা জয় জুবিন দা ধন্যবাদ সকলোকে সহায় সহযোগিতা কৰিলে আৰু সমিতিৰ বিষয়ববীয়া সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাজত যে অকণমান সুযোগ দিলে দুআষাৰ কোৱাৰ আৰু আপোনালোকে বেহাবাৰীখন সদায় চাই থাকিব সদায় মৰম কৰি যাব আৰু কেকেচা কানিম কেকেচাৰ যে পইচা পাতি পেলাই বেঙেনা দি আপোনালোকে ধৰিবনে বিহু বিহু এপাকো গাই কেকেচাকো ধৰিব কেকেচাকো আশীৰ্বাদ দিব যাতে কেকেচা সেই শিয়াল বুদ্ধিবিলাক নাইকিয়া হয় কাৰণ 100টা শিয়াল মাৰি কেকেচাৰ জন্ম হয়নে এটা কেকেচা ইংলিছটো যে মুম্বাইৰ পৰা লাগি দেখিছে নাই বিদ্যা পালন দিয়ে যে কৰিছে মিমিকি কৈছে আমাৰ অসমৰ বস্তু এটা বম্বে আছে আমাৰ কাৰণে গৌৰৱৰ কথা বেহাবাৰীৰ কাৰণে গৌৰৱৰ কথা আৰু এইটো সম্পূৰ্ণ হৈছে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে গতিকে ৰাইজে সদায় বেহাবাৰীক এনেকৈ মৰম দি যাওক একেটা কাম বহুত দিন কৰিছোঁ কেতিয়াবা ভুল হ'বও পাৰে ভুলখিনি আঙুলিয়াই দিব আৰু আগবাঢ়ি যোৱাত সাংস্কৃতিক পথাৰখনে আগবাঢ়ি যোৱাত এনেকৈ সহায় সহযোগ কৰিব তাকে কামনা কৰিলোঁ বেঙেনা দিছোঁ দে মাই ডগ মই ভাবিছে বতৰটো কিয় ক'লা হৈছে মই চশমা পিন্ধি আছোঁ এতিয়াহে মানুহবিলাক বগা বগা দেখিছোঁ মই জাকৈ মানুহ চব ক'লা নে বাৰু নহয় মই চশমা পিন্ধি আছোঁ এতিয়া মানুহবিলাক ধুনীয়া দেখোন এই সময় থাকোঁতে মানুহে কিন্তু হাঁহি ল'ব লাগিব মই এইপিনে নব্বৈজন দেখিছোঁ চবেই হাঁহিছে নব্বৈ এনেকৈ আছে মই ভাবিছোঁ চবেই ইমান ধুনীয়াকৈ সহযোগ কৰিছে ইমান হাঁহিছে মানুহজনী কিয় হাঁহা নাই তাৰপাছত গম পাইছে নব্বৈ ফ্ৰণ্টৰ দাঁত দুটাই নাই মানে সেইকাৰণে কৈছে নব্বৈ কৈছে যেতিয়া হাঁহিব লাগিছিল তেতিয়া নাহাঁহিছে এতিয়া হাঁহিবলৈ মন যাওঁতে এজনী নব্বৈ এনেকৈ হাঁহিছে সেইজনী নব্বৈ দুপাৰি নাই মানে যিমানে অন্তৰত আঘাত নাপাওক মানুহে সদায় চকু পানী জমা কৰি ৰাখিব নালাগে কাৰণ জমা হৈ থকা পানীত মলেৰিয়া মহে কণী পায় দেই সদায় হাঁহি ফূৰ্তি কৰি থাকিব আৰু ফটো কথাটো কওক ফটোখন আমাৰ উঠিবৰ কাৰণে ঠিকেই আছে আমি উঠি অহা ল'ৰা উঠি অহা অভিনেতা আমাৰ লগত ভাল পায় আমাৰ সৌভাগ্য আপোনালোকে ফটো এখন উঠিবৰ কাৰণে কিন্তু মই ফটো উঠাটো মানে কেতিয়া কনচিয়াছত জানেনে কেতিয়া সাৱধান হওঁ এই ছোৱালী মানুহৰ লগত ফটো উঠিলে সাৱধান হৈ যাওঁ আমাৰ মতা মানুহ বা ল'ৰা মানুহে এই ফটো এখন দাদা ফটো বুলি কৈ ঠাক মাৰিকে একদম ধুনীয়াকৈ ফটো উঠি গুচি যায় ছোৱালীজনী যদি আহি গ'ল আহি ক'ব দাদা ফটো তাৰপিছত মই পিছত আছোঁ ছোৱালী আগত আহি চা মোবাইলটো পোৱালিতে মিলাওঁতে তাৰপিছত আৰু একদম উশাহটো আমি পেট ডাঙৰ মানুহ নহয় জানো উশাহটো আৰু এডাল দিয়াৰ লগে লগে আৰু মুখখনত ৰঙা হৈ যায় পিনে ছোৱালী নহয় তাৰপিছত ছোৱালীজনী ষ্টাইল কৰি ল'ব পৰাৰ পিছত মোহন দাইনো কেকেনো কেনেকৈ উঠিছে সেইটো গুৰুত্ব নিদিয়ে ইনষ্টাগ্ৰামত ফেচবুকত যেতিয়া দিয়ে পিছতহে ঘৰৰ মানুহে কয় তই কিবা বেয়া বস্তু খাই ফটো উঠিছিলে কিয় ফ্ৰণ্টৰ ছোৱালীজনী একদম ধুনীয়াকৈ পজ দি উঠে আমি পিছত
এতিয়া মানে ছোৱালীৰ লগত ফটো ৰখাব নাই, একদম পূৰা উশাহ বন্ধ কৰি ধুনীয়াকৈ সকলো ধুনীয়াকৈ থাকক, এনেকৈ আশীৰ্বাদ কৰিব। বিহুত আমাৰ মুকুতাৰ নিচিনা চুলি নাইকিয়া মানুহ বহুত দেখিছোঁ। আমাৰ মুকুতাৰ কাৰণে ছোৱালীজনী চাব। মই যে বাইলুঙক বিয়া পাতিছিলোঁ, আপোনালোকে দেখিছিলে? হা ঠেকেচা মাৰি দিব বাইলুঙে গম পালে। মই নামটো এড্ৰেছটো দি পঠিয়াই দিওঁ নেকি সিহঁতক? হা নাপাতিব বুলি কৈছে। আপোনাৰ মন আছে নেকি বাৰু? আপোনাৰ পেটটোও মিলে। ধেমালি কৈছে, ভাল, বেয়া নাপাব। এতিয়া বাইলুঙৰ যে এতিয়া মতা মানুহতো বিয়া পাতি আনেহে। অসমৰ একমাত্ৰ চাগে মই ল'ৰা মানুহ য'ৰ ছোৱালীলৈ বিয়া হৈ গৈছে মহেন্দ্ৰ বাইদেউ। তাই মানে মৰমটো কমাই কৰে, ঢুকুটো বেছি দিয়ে। সেইকাৰণে মই বিধোজ দি দিলোঁ। সেইকাৰণে তাইৰ লগত থাকোঁতে মই এটা গান গাইছিলোঁ। মই মামা সাতটা মামা ইয়া মামা আঠটা মাম নগে নিদিব নেপবি নেকৈ তোমাক নাপালে জীৱনটো ভাল লাগে আপোনাৰ। আৰু এই জাজৰিলৈ যদি মই নাহিলোহেঁতেন, ইমান ধুনীয়া আজি সাংস্কৃতিক যিহেতু